আপোনাৰ ঘটনা যিবিলাক আমাৰ সন্মুখত ওলাই পৰিছে, এইটো আজি নহয়। আজি যেতিয়াৰ পৰা এই চৰকাৰখন অসমত এই চৰকাৰখন ইয়াত আহিছে, বিজেপি চৰকাৰ আহিছে, তেতিয়াৰ পৰা এই ঘটনাবিলাক আপোনাৰ সংঘটিত হৈ আহিছে, কিন্তু কথাবিলাক ওলাই পৰা নাছিল। এতিয়া আমি দেখিছো যে প্ৰথমতে আমি দেখিছিলো যে কৃষকসকলৰ কাৰণে যি আঁচনি আছিলে, সেই আঁচনিবিলাকত তেওঁলোকে প্ৰায় 50%তকৈ বেছি অধিক অকৃষকক তেওঁলোকে এই পইচাবিলাক তেওঁলোকে দিছিলে, আৰু সেই পইচা আজিলৈকে ৰিকভাৰ নহল। আজি আপোনাৰ আচৰিতভাৱে এই যে গিৰ গাই যিটো স্কেণ্ডেল, এই যিখিনি আপোনাৰ দুগ্ধ বিপ্লৱৰ এটা সূচনা কৰিবলৈ গৈ তেওঁলোকে আজি তেওঁলোকৰ নিজৰ মন্ত্ৰীসকলৰ, নিজৰ সভাপতিৰ, আপোনাৰ দলৰ সভাপতিৰ পৰিবাৰসকলৰ, এই গোটেই তেওঁলোকৰ নিজৰ আত্মীয়সকলৰ মাজত এদিন আমি দেখিছো যে আপোনাৰ ভেটেনেৰী ডিপাৰ্টমেণ্টৰ ডাঙৰ ডাঙৰ অফিচাৰবিলাকৰ পৰিবাৰৰ নামত, তেওঁলোকৰ মানে পৰিয়ালৰ নামত তেওঁলোকে এই ধৰণে চাবচিডি দিছে। ইতিমধ্যে আমি দেখিছিলো যে ফুড প্ৰচেছিং ইণ্ডাষ্ট্ৰীৰ নামত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰিবাৰেও 10 কোটি টকাৰ আপোনাৰ চাবচিডি লৈছে। আজি আপোনাৰ এই 1250 টকা আপোনাৰ এই আমাৰ মহিলাসকলক দি তেওঁলোকক যিটো আপোনাৰ লাখ টকাৰ আপোনাৰ যি সপোন দেখুৱাইছে মহিলাসকলক, তাৰ বিপৰীতে ঘৰতে বহি বহি এইসকল মহিলাক, এই ধনী ধনী মন্ত্ৰীসকলৰ, এই ডাঙৰ চাকৰিয়ালসকলৰ পৰিবাৰসকলক আপোনাৰ এই 50 লাখ টকীয়া চাবচিডি দি আজি যিটো স্কেম সৃষ্টি হৈছে, এই স্কেমত প্ৰত্যেকজন মন্ত্ৰী ইয়াত ইনভলভ, জয়ন্ত বল্লভবৰুৱাই হওক বা আপোনাৰ আন যিকোনো ইভিন আপোনাৰ ইয়াত যিটো দলৰ তেওঁলোকৰ যিটো সভাপতি শইকীয়া ডাঙৰীয়া MP, তেখেতেও ইয়াত ইনভলভ হৈ আছে। গতিকে তেওঁলোকে আমি ধিক্কাৰ জনাইছো যে তেওঁলোকে অসমৰ স্বাৰ্থত কাম নকৰি তেওঁলোকে ব্যক্তিগত স্বাৰ্থত কাম কৰি পেলাই অসমৰ উন্নয়নক পিছুৱাই দিছে।